আগন্তুক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তি শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতা আজি 15/6/2025 তাৰিখে গোলাঘাটৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায়। প্ৰথমে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে শ্ৰীযুতা অৰুণা বৰদলৈ বৰুৱা বাইদেউ আৰু শ্ৰীযুত অনিল শৰ্মা দেৱী। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে শ্ৰীযুতা তুলুমণি শৰ্মা তামুলীয়ে। অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তি শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাৰ এই সুন্দৰ অনুষ্ঠানটোৰ উদ্বোধন কৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুতা অৰুণা বৰদলৈ বৰুৱা বাইদেউ। সুৰৰ দেউলৰে ৰূপৰে শিকলি ছিঙি সোণোৱালী দুৱাৰ মুকলি কৰিবলৈ প্ৰয়াস কৰা বিষ্ণু ৰাভাই মানুহৰ অসমতা আৰু দৰিদ্ৰতা কাতৰাই এখন সুন্দৰ সমাজ গঢ়াৰ যি প্ৰতিশ্ৰুতি তেওঁ আশা কৰিছিল, সেই আশাতে তেওঁ বিবৰ্তমান হৈ আছিল আৰু জনসাধাৰণক আগুৱাই নিয়াৰ প্ৰয়াস চলাই আছিল। সেইজনা বিষ্ণু ৰাভাৰ মৃত্যু তিথিৰ উপলক্ষত সাহিত্য সভাই এটি সুন্দৰ প্ৰতিযোগিতা অনুষ্ঠান পাতিছে। ছাত্ৰ ছাত্ৰীসকল আহিছে, ভাল লাগিছে। প্ৰতিযোগিতাখনিত বিচাৰকৰ গুৰুদায়িত্ব বহন কৰি বিচাৰকৰ আসন শুৱনি কৰে শ্ৰীযুত মৌচুম হাজৰিকা দেৱ আৰু শ্ৰীযুতা অনিমা দত্ত শইকীয়া বাইদেউ। নৃত্য প্ৰদৰ্শন কৰিছিলে মহামান্য ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে, তেতিয়াই তেওঁ কলাগুৰু হিচাপে স্বীকৃতি দিছে। গতিকে তেওঁ নৃত্য গীতৰ সাধক, কবিতাৰ সাধক, গীতৰ সাধক, তেওঁ এজন সংগ্ৰামী, মানৱতাবাদী আৰু তেওঁ স্বাধীনতা সংগ্ৰামী আৰু তেওঁ জীয়াই থকাৰ, সমাজক আগুৱাই নিয়াৰ, সমাজক স্বাধীনভাৱে চিন্তা কৰা, স্বাধীনভাৱে যুঁজ দিয়াৰ, ৰাষ্ট্ৰক স্বাধীন হিচাপে ৰখাৰ যি তেওঁৰ চিন্তাধাৰা আৰু ৰাইজক যি জাগ্ৰত কৰাৰ যি প্ৰচেষ্টা, সঁচাই আমি অনুকৰণ কৰিবলগীয়া। কাৰণ যি মূলে বাঢ়িব দুপাতলি চিন বুলি আমাৰ অসমীয়া ভাষাৰ কথা আছে। অনুষ্ঠানৰ মাজতে শ্ৰীযুতা মঞ্জুলিকা নেওগ বাইদেৱে ৰাভাদেৱৰ এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। চাপৰি ধৰিছে চকুৰি ভকতে, চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা। প্ৰতিযোগিতাখনি নিয়াৰিকৈ চলাই নিয়াত শ্ৰীযুতা পদ্মাৱতী বৰা বাইদেৱে সহযোগিতা আগবঢ়ায়। জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী আৰোহণ বৰা, তোমাক শুভেচ্ছা জনাইছোঁ তোমাৰ মনৰ কথা ব্যক্ত কৰা। এয়া প্ৰতিযোগিতাৰ শেষত বিচাৰকে ফলাফল ঘোষণা কৰিছে। ফাৰ্ষ্ট ছেকেণ্ডৰ কথা নাই, তোমালোক প্ৰত্যেকেই বিজয়ী। তেওঁ বৰ সুন্দৰকৈ কৈছে। তথাপি আমি এই তিনিটা সংখ্যাৰ ভিতৰত আনিব নোৱাৰিলোঁ, তথাপি আমি তেওঁক এটা পুৰস্কাৰ দিব বিচাৰিছোঁ। সেইগৰাকী হৈছে প্ৰীতিশা ভূঞা। থাৰ্ড পজিশ্যন পোৱাগৰাকী হৈছে প্ৰিয়াক্ষী হাজৰিকা। দ্বিতীয়গৰাকী হৈছে কৃষ্ণালী আচাৰ্য আৰু প্ৰথমগৰাকী শ্ৰীমতী অনুব্ৰতা হাজৰিকা। গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা শ্ৰীযুতা অঞ্জলি বাইলুং বুঢ়াগোহাঁই বাইদেউৰ প্ৰচেষ্টাত অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় আৰু সভাৰ মাজত বাইদেৱে সকলোকে চাহ, চৰপত, মিঠাই আদিৰে সুন্দৰকৈ আপ্যায়িত কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই শ্ৰীযুতা পদ্মাৱতী বৰা বাইদেৱে।